আমাৰ কুসুমতলা ব্যৱসায় সন্থাৰ যি ব্যৱসায় প্ৰতিষ্ঠানৰ মাজমজিয়াত আমাৰ যিখিনি গৰু আমাৰ মানে কি হৈছে যথেষ্ট সংখ্যক গৰু গাড়ীয়ে মাৰি পেলাই থৈ গুচি গৈছে আৰু মাৰি পেলাই দিয়াৰ পিছত কোনো গৰাকী নোলায় আৰু সেই আমি যথেষ্ট মানে টকা খৰচ কৰি পেলাই হয়তো 2-2.5 হাজাৰ টকা খৰচ কৰি পেলাই আমি গৰু আকৌ পুতিব লগা হয়। এইখিনি স্পষ্ট কথা আৰু আমি 500 টকাৰ যিটো ফাইনৰ ব্যৱস্থা কৰিছোঁ সেইটো আমি কৰিমেই। আমি এটা সিদ্ধান্ত লৈ লৈছোঁ। আমাৰ আজি এজিকিউটিভ বহিছিলে, এজিকিউটিভ আমাৰ সিদ্ধান্ত হৈছে যে 500 টকাকৈ গৰাকীয়ে ফাইন দিহে গৰু কিন্তু মোকলাই লৈ যাব পাৰিব। আৰু আজিৰ পৰা 2 বছৰ আগত প্ৰায় 7-8টামান গৰু গাড়ীয়ে মাৰি একেবাৰে শেষ কৰি থৈ গুচি গ'ল। তেতিয়া কিন্তু কোনো গ্ৰাহক নোলাল, আমিয়ে কিন্তু সেইখিনি ইনিচিয়েটিভ লৈছিলোঁ। আৰু আজি তাৰিখতো তেনেকৈ গৰু বহুত মৰি আছে, গৰু ইয়াত এৰি দিয়ে, কোনো গৰাকী নোলায়, মৰি যোৱাৰ পিছত কোনো গৰাকী নোলায়, নমৰাৰ আগত কিন্তু গৰাকী বহুত ওলায়। আৰু এইটো কিন্তু অত্যন্ত বেয়া মানে এটা ইমেজ এটা মানে গুচি গৈছে। আৰু গৰুৰ কাৰণে 2-4খন মানে যথেষ্ট সংখ্যক বাইকৰ এটা এক্সিডেণ্ট হৈছে, যি নেকি আমি ট্ৰিটমেণ্ট কৰিব লগা হৈছে। এইটো কিন্তু অত্যন্ত বেয়া কথা। সেইকাৰণে জামুগুৰি আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, ইয়াৰ বিহিত ব্যৱস্থা আপোনালোকে অতি সোনকালে গ্ৰহণ কৰক। কুসুমতলা আমি ব্যৱসায় সন্থাই যি আমি 4 লেনত গছপুলি ৰোপণ কৰিছিলোঁ, সেই গছপুলিখিনি দেখিবলৈ পাইছোঁ যে আমাৰ ৰাতি কিছুমান মানুহে গৰু এৰি দিয়ে আৰু সেই গৰুখিনিৰ কাৰণে আমাৰ গছপুলিখিনি খাইছে আৰু নষ্ট কৰিছে। গতিকে আমি এই কুসুমতলা ব্যৱসায় সন্থাই এটা ব্যৱস্থা লৈছোঁ যে যদি আমি 4 লেণ্ডত আমাৰ গছপুলি খোৱা আমি গৰু দেখোঁ, তেতিয়া সেই গৰুখিনি আমি বান্ধি ৰাখিম আৰু যি গৰাকী হয় সেই গৰু আমি 500 টকাকৈ ব্যৱসায় সন্থাই ফাইন লোৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি গৰুৰ কাৰণে ৰছী কিনি থৈছোঁ। গতিকে আজিৰ পৰা সকলোকে আমি এটা মানে এলাৰ্ট কৰিছোঁ যাতে সেই গৰুসমূহ তেওঁলোকে বান্ধি ৰাখক। নহ'লে যদি কুসুমতলাৰ চেণ্টাৰত আমি গছপুলিখিনি যদি খোৱা দেখোঁ, সেই গৰুক কিন্তু আমি বান্ধি থ'ম আৰু গিৰিহঁতে আমাক 500 টকাকৈ ফাইন দি পেলাইহে এই গৰুসমূহ নিব পাৰিব। আমি দেখিছোঁ যে কিছুমান গাড়ী এক্সিডেণ্ট হয়, গৰু মৰে। এতিয়া গৰু মৰিলে কি হয়, গৰাকী নোলায়। আমি প্ৰায় 2000 টকা 4 লেণ্ডত যদি আমি আমাৰ কুসুমতলা ব্যৱসায় সন্থাৰ যদি আমাৰ আণ্ডাৰত যদি এটা গৰু মৰে, সেই গৰুটো আমি নি পেলাই পুতি থোৱালৈকে আমাৰ প্ৰায় 2000 টকা খৰচ হয়। গতিকে গৰুটো মৰাৰ পিছত কিন্তু মালিক নোলায়। গতিকে আমি মালিকসকলক এটা অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে গৰুখিনি ঘৰতে বান্ধি ৰাখক। নহ'লে কিন্তু আমি যদি 4 লেণ্ডত গৰু পাওঁ, আমি বান্ধি ৰাখি পেলাই তেওঁলোকৰ পৰা আমি 500 টকা ফাইন লোৱাত আমাক যাতে কোনো বেয়া নাপায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।